তিনিচুকীয়াৰ পৰা আহিছোঁ সুৰভি বৰুৱা জুৰুকিটা গুৰুমালৈ কোটি কোটি ধন্যবাদ মই লকডাউনৰ আগতে আহিছিলোঁ আজি অহাৰ পৰা দুবাৰ হ'ব মোৰ কঁকাল বিষ হৈ আছিলে ডক্টৰক দেখাও ভাল নাপাইছিলোঁ 15টামান বেজি ল'লোঁ তাৰপাছত সপোনত দেখিলোঁ মই খটখটি উঠি যাওঁতে মই দীঘলকৈ পৰি দিলোঁ তাৰপিছত গুৰুকেইটাই মোৰ কঁকালটো মোহাৰি দিলে তেওঁ পাচিনাখনৰ পৰা মই ভাল পালোঁ কঁকালটো তাৰপাছত সাক্ষ্য দিবলৈ অহা নাছিলোঁ মই সাক্ষ্য আৰু মই ডিচেম্বৰ মাহত বাহিৰলৈ পেচাব কৰিবলৈ আহিছিলোঁ তাৰপাছত ভিতৰলৈ গ'লোঁ লাইট চাইট নোমোৱা আছিলে তাত 4টামান বজাৰ পৰা চকুটো এনেকৈ মুদি কিনি আছিলোঁ তাৰপাছত পোহৰকৈ এটা মই দেখিলোঁ তাৰ চকু মেলি চালোঁ পোহৰ হ'লেই নেকি বুলি মই আকৌ খিৰিকীৰ ফালে চালোঁ গোটেই পোহৰ গোটেই ঘৰটো ওপৰৰ ফালে ঘূৰি কিনি মোৰ মাথাত পৰিলেহি তাৰপাছত আৰু এটা সাক্ষ্য আছে মোৰ ছোৱালীজনীয়ে স্কুলৰ যোৱাৰ আগত মা পৰীক্ষা হোৱাৰ আগত মেট্ৰিকৰ হোৱাৰ আগত মা মোৰ কাৰণে প্ৰাৰ্থনা কৰিবা বুলি কৈ কিনি হোষ্টেললৈ গ'লগৈ তাৰপিছত মই পৰীক্ষাৰ আগত ছোৱালীজনী পৰীক্ষাত পাছ কৰিব লাগে বুলি মই লঘোণ প্ৰাৰ্থনাও দিলোঁ আৰু প্ৰাৰ্থনাও কৰিলোঁ যেনেকৈ কৰিলোঁ তেনেকৈ ছোৱালীজনী ভাল ডিভিজনে পাছ কৰিলে ফাৰ্ষ্ট ডিভিজন মাৰিলে লেটাৰ দুটা লৈ কিনি আৰু মই গুৰুকেইটালৈ অৰিহণা এটা আগবঢ়াইছিলোঁ এয়া মোৰ সাক্ষ্য